নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম। আজি মই কেইটামান ৰিজনিঙৰ কুৱেশ্যন লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ইয়াত প্ৰথমটো কি দিছে চাব, এইকেইটা গোটেইকেইটা মই নাম্বাৰ সিৰিজৰ কুৱেশ্যন কৰিম আজি। ইয়াত চাব প্ৰথমটো কি দিছে, মই প্ৰশ্নটো লিখি লৈছোঁ। ইয়াত দিছে তলৰ শৃংখলাটো সম্পূৰ্ণ কৰা। তাৰমানে ইয়াত প্ৰশ্নবোধকত কি সংখ্যা আহিব সুধিছে, ইয়াৰ সংখ্যাটো সুধিছে। গতিকে ইয়াত কি দিয়া আছে মই লিখি লৈছোঁ। 3 দিয়া আছে, 8, 15, 26। নেক্সট সংখ্যাটো কি হ'ব সুধিছে। এইটো এটা আমাৰ শৃংখলাত আছে। যদি এনেকৈ আপোনালোকৰ নাম্বাৰ সিৰিজৰ কুৱেশ্যন আহে আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে সকলো ধৰণৰ কম্পিটিটিভ এক্সামবিলাকত পাই থাকিব। গতিকে ইয়াত কি কৰিব, আপোনালোকে ডিফাৰেঞ্চটো উলিয়াব। 3 পৰা 8 কেনেকৈ হৈছে, 5 যোগ কৰোঁতে হৈছে 5। 8 পৰা 15 কেনেকৈ হৈছে, ইয়াত আমাৰ ডিফাৰেঞ্চটো কি হ'ব, 7 প্লাছ, তাৰমানে 8ৰ লগত 7 যোগ কৰোঁতে 15 হৈছে। এতিয়া আমি নেক্সটটো কি হৈছে, কেনেকৈ হৈছে চাওক। 15 পৰা 26 কেনেকৈ হৈছে, আমি যদি 26 পৰা 15টো বিয়োগ কৰোঁ কিমান হ'ব, 11 প্লাছ 11। এইটো আপোনালোকে কৰি চাব পাৰে। 26 মাইনাছ 15, 6 পৰা 5 গ'লে 1 আৰু 2 পৰা 1 গ'লে 1। গতিকে আমাৰ কি হ'ল 11। তাৰমানে চাওক, ইয়াত আমাৰ কি পালোঁ ডিফাৰেঞ্চ, 5, 7, 11। ইয়াত আমাৰ কিবা এটা মিলিছেনে নাই। ইয়াত আমাৰ গোটেইকেইটা কি সংখ্যা, মৌলিক সংখ্যা। 5টো এটা মৌলিক সংখ্যা। আমাৰ মৌলিক সংখ্যাকেইটা কি আছিল, 2, 3, 5, তাৰপিছত 7, 9টো নহয়, 8টোতো নহয়, তাৰপিছত আমাৰ 11, তাৰপিছত কি হ'ব 13, তাৰপিছত 17, এনেকৈ আমাৰ ওলাই যাই থাকিব। এতিয়া আমাৰ চাওক, ইয়াত কি 5ৰ পৰা আৰম্ভ হৈছে, 5 গ'ল, 7 গ'ল, 11 গ'ল। এইবাৰ কি হ'ব লাগে আমাৰ হিচাপত, এইটো 13 হ'ব লাগে। তাৰমানে 26ৰ লগত আমাৰ কি যোগ হ'ব লাগে, 13। এতিয়া যদি আমি 26 লগত আমি 13 যোগ কৰি দিওঁ কিমান হ'ব, 6ৰ লগত 3 যোগ কৰিলে 9 আৰু 2ৰ লগত 1 যোগ কৰিলে আমাৰ 3। গতিকে চাওক, আমাৰ 39 আছে না, আমাৰ চাওক চি নম্বৰত 39 আছে। গতিকে আমাৰ ৰাইট উত্তৰ হৈ যাব 39। তাৰমানে আমাৰ এইটো এটা মৌলিক সংখ্যাৰ আমাৰ যিটো ক্ৰম, সেই ক্ৰমত আছে। 5, 7, 11, তাৰপিছত আমাৰ 13, ইয়াত 26ৰ লগত 13 যোগ কৰিব লাগিব। তাৰপিছত তেতিয়া আমাৰ কি হৈ গ'ল, 39 হৈ গ'ল। গতিকে আমাৰ এইটোৱে শুদ্ধ উত্তৰ। এইবাৰ নেক্সট কুৱেশ্যনটো চাওঁ। ইয়াত নেক্সটটো কি দিছে চাওঁ, এইটো সেই একে তলৰ শৃংখলাটো সম্পূৰ্ণ কৰিব দিছে। এইবাৰ নেক্সটটো কি দিছে, প্ৰথম 6 দিয়া আছে। আমি এনেকৈ দিয়া থাকিলে কৈছোঁৱে, আমি এনেকৈ যিমান আমাৰ দিয়া থাকে আমি ডিফাৰেঞ্চটো উলিয়াম, তাৰমানে পাৰ্থক্যটো উলিয়াম। 11, 21, 16, 26। নেক্সটটো সুধিছে। ইয়াত চাওক, ইয়াত আমাৰ ডিফাৰেঞ্চটো কিমান আছে, 6ৰ লগত কি যোগ কৰোঁতে 16 হৈছে, 10 প্লাছ 10। 16ৰ পৰা 11 আমাৰ কেনেকৈ হৈছে, 16ৰ পৰা যদি আমি 11 পাব লাগে, আমি কি কৰিব লাগিব, -5 কৰিব লাগিব। ঠিক সেইদৰে 11ৰ পৰা 21 কেনেকৈ হ'ল, +10 কৰিলোঁ। 11ৰ পৰা 21ৰ পৰা 16 কেনেকৈ পালোঁ, -5 কৰিলোঁ। 16ৰ পৰা 26 কেনেকৈ পালোঁ, +10 কৰিলোঁ। আৰু এতিয়া চাওক, আমাৰ কিবা এটা চিৰিজ, কিবা এটা মিল আছেনে চাওক। প্ৰথম 10 যোগ কৰিছোঁ, তাৰপিছত -5, তাৰপিছত +10, তাৰপিছত -5, তাৰপিছত +10। আমাৰ হিচাপত এইবাৰ কি হ'ব লাগে, ইয়াত হ'ব লাগে আমাৰ -5। তাৰমানে আমাৰ 26ৰ পৰা 5টো বিয়োগ হ'ব, আমি 26 লিখিলোঁ। তাৰপৰা যদি আমি 5টো বিয়োগ কৰি দিওঁ কিমান হ'ব, 6ৰ পৰা 5 গ'লে 1, এইটো 2। গতিকে আমাৰ ইয়াত কি হ'ব, 21। তাৰমানে আমাৰ 21টো ৰাইট হৈ যাব। বি নম্বৰ 21 আছে, গতিকে আমাৰ বিটো ৰাইট হৈ যাব। এনেকুৱা ধৰণৰ যদি আপোনালোকৰ কুৱেশ্যন দিয়ে নাম্বাৰ চিৰিজৰ, আপোনালোকে ডিফাৰেঞ্চটো উলিয়াই যাই থাকিব। ডিফাৰেঞ্চটো উলিয়াই গ'লে আপোনালোকৰ কিবা এটা শৃংখলাত মিলিয়ে যাব। এতিয়া চাওক, আমি নেক্সট কুৱেশ্যনটো দিছোঁ।
ইয়াত দিয়া আছে 5 6 10 তাৰপিছত 19 35 60 তাৰপিছত আমাৰ প্ৰশ্নবোধক দিয়া আছে। এতিয়া চাব আমাৰ কি ইয়াততো আমাৰ কোনো ধৰণৰ মিল থকা যেন নালাগে। আমি এবাৰ নেক্সট এইটো কৰিম, ডিফাৰেঞ্চটো উলিয়াম। ইমান ইয়াত কিমান হ'ব +1, ইয়াত ডিফাৰেঞ্চটো কি হ'ব, প্লাছটো নিলিখোঁ আৰু ইয়াত প্লাছে আছে, গোটেইকেইটা প্লাছে হৈ যাব। ইয়াত কি হ'ব চাওক, 6 পৰা কি যোগ কৰোঁতে 10 হৈছে 4। নেক্সটটো চাওক, ইয়াত 9, 10 পৰা 19 হ'ব লাগিলে 9 লাগিব। তাৰ নেক্সটটো চাওক 35 পৰা যদি আমি 19টো বিয়োগ কৰি দিওঁ কিমান হ'ব, 15 পৰা আমি 9 গ'লে 6 16। সেইদৰে আমি 60 পৰা যদি আমি 35টো বিয়োগ কৰি দিওঁ কিমান হ'ব, 5 25 ওলাল। কিন্তু এতিয়া চাওক আমাৰ কিবা মিল থকা যেন লাগিছেনে চাওকচোন। এইটো 1 4 9 16 25 এইকেইটা সংখ্যা কিবা এটা আমাৰ মিল আছেনে চাওকচোন। আমি যদি চাওঁ এইটো কি আমাৰ 1 মানে হ'ল আমাৰ 1 স্কুৱেৰ, 4 মানে চাওক 2 স্কুৱেৰ, 9 মানে চাওক 3 স্কুৱেৰ, 16 মানে কি হ'ব 4 স্কুৱেৰ, 25 মানে 5 স্কুৱেৰ। সেইদৰে আমাৰ নেক্সট কি হ'ব আমাৰ হিচাপত, ইয়াত আহিব আমাৰ 6 স্কুৱেৰ। 6 স্কুৱেৰ মানে আমাৰ কি, 6 স্কুৱেৰ মানে কি হ'ব 36, এইটো প্লাছ হ'ব। তাৰমানে 60 + 36 এইটো কি হ'ব, 0 লগত 6 যোগ কৰিলে 6, 6 3 9। গতিকে আমাৰ ইয়াত কি হ'ব 96, এইটো আমাৰ শুদ্ধ হৈ যাব। এই নম্বৰত আছে 96, এইটো আমাৰ ৰাইট হৈ যাব। আমি ইয়াতো ডিফাৰেঞ্চটো উলিয়াই পাই গ'লোঁ, গোটেইকেইটাতে আমি ডিফাৰেঞ্চটো উলিয়াই যাই থাকিম। নেক্সট কুৱেশ্যনটো কি দিছে চাওক, ইয়াত দিছে আমাৰ 13 21 33 তাৰপিছত 54 91। নেক্সটটো কি হ'ব সুধিছে। ইয়াত চাওক ইয়াতো আমি ডিফাৰেঞ্চটো উলিয়াই যাই থাকিম। ইয়াততো সংখ্যাকেইটাৰ কোনো ধৰণৰ মিল নাই। 13ৰ লগত 21ৰ কোনো মিল নাই, 21ৰ লগত 33 নাই। গতিকে আমি ইয়াত ডিফাৰেঞ্চটো উলিয়াই ল'ম। ইয়াত ডিফাৰেঞ্চ কি হ'ব, 13ৰ লগত আমি কি যোগ কৰোঁতে 21 পালোঁ, আমি 8 যোগ কৰোঁতে 21 পালোঁ। ঠিক সেইদৰে 21ৰ লগত কিমান যোগ কৰোঁতে আমি 3 পালোঁ 12। ইয়াত আমাৰ 54ৰ পৰা আমি যদি 33 মাইনাছ কৰি দিওঁ কিমান হ'ব, 1 to 21। আৰু আমি 91ৰ পৰা যদি আমি 54 বিয়োগ কৰি দিওঁ কিমান হ'ব, 11 7 3 37। গতিকে এই 12 21 37 এইকেইটা কিবা আপোনালোকৰ মিল থকা যেন লাগিছেনে চাওকচোন। 8 12 21 37 এইকেইটা কোনো ধৰণৰ আমাৰ মিল নাই। গতিকে আমি এইবাৰ আৰু ডিফাৰেঞ্চটো উলিয়াই ল'ম। ইয়াত যদি আমি ডিফাৰেঞ্চ উলিয়াওঁ কি হ'ব, 8ৰ লগত কি যোগ কৰোঁতে আমাৰ 12 হৈছে, 8ৰ লগত আমাৰ 4 যোগ কৰোঁতে 12 হৈছে। ঠিক সেইদৰে 12ৰ লগত আমাৰ কি যোগ কৰোঁতে 21 হৈছে 9। ইয়াত আমাৰ 21ৰ লগত কি যোগ কৰোঁতে 37 হৈছে 16। এতিয়া চাওক আমাৰ 4 9 16 এইকেইটা আপোনালোকৰ কিবা মিল দেখিছেনে। এইকেইটা যদি চাওঁ আমি, এইটো হ'ল আমাৰ আগৰটো নিচিনা, এইটো 2 স্কুৱেৰ, এইটো 3 স্কুৱেৰ, এইটো 4 স্কুৱেৰ। গতিকে ইয়াত আমাৰ কি হ'ব, এইবাৰ নেক্সটটো আমাৰ চিৰিজ মতে হ'ব লাগে 2 3 4, ইয়াত হ'ব লাগে 5 স্কুৱেৰ। 5 স্কুৱেৰ মানে আমাৰ কি 25। কিন্তু এই 25টো আমাৰ উত্তৰ নহয়, আমাক সুধিছে 91ৰ পিছত কি হ'ব সেইটোৱে সুধিছে। আমি কি কৰিব লাগিব, এইটো 25, তাৰমানে আমাৰ ইয়াত যিটো ডিফাৰেঞ্চ হ'ব, ইয়াত যিটো সংখ্যা হ'ব ইয়াৰ লগত এইটো যোগ কৰিলে সেইটো হ'ব। আগৰটো নিচিনা যেনেকৈ 12ৰ লগত 9 যোগ কৰোঁতে 21 পালোঁ, 21ৰ লগত 16 যোগ কৰোঁতে
কৰোঁতে আমি 37 পালোঁ। এইবাৰো ঠিক সেইদৰে 37ৰ লগত 25 যোগ কৰিব লাগিব। 7 পিছত 12, 2, 3 2 5, 5 1 6। ইয়াত হ'ব আমাৰ 62। কিন্তু এইটো উত্তৰ নহয়, আমাৰ উত্তৰ লাগে, আমাক এইটোহে লাগে, এইটো আমি এইটো কেনেকৈ পাম? যেনেকৈ 54ৰ লগত আমি 37 যোগ কৰোঁতে 91 পালোঁ, ঠিক সেইদৰে এইটো পাব লগা হ'লে 91ৰ লগত 62 যোগ কৰিব লাগিব। 91 62 প্লাছ 2 3 9 6 15 153। এইটোৱে আমাৰ এনচাৰ হ'ব। গম পালে? এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে অহা চান্স খুবেই বেছি আছে। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আপোনালোকে চাই ল'ব। ইয়াত আমি কি পালোঁ? 153। এইটো আমাৰ শুদ্ধ হৈ যাব। ঠিক সেইদৰে এইবাৰ আমি নেক্সট কুৱেশ্যনটো চাই লওঁ। এইবাৰ নেক্সটটো কি দিছে চাব। ইয়াত দিছে 3 10 27 56 100 164 255। তাৰ নেক্সটটো কি হ'ব দিছে। এইটো সেই আগৰ নিচিনাকৈ আমি ডিফাৰেঞ্চটো উলিয়াই লওঁ ফাৰ্ষ্ট। এইটো আমাৰ কি হ'ব 7, এইটো হ'ব 17, এইটো কি হ'ব 56ৰ পৰা যদি আমি 27 বিয়োগ কৰোঁ কি হ'ব 16 9 29। ইয়াত হ'ব আমাৰ 44, ইয়াত হ'ব 64, ইয়াত কিমান হ'ব 255 164 মাইনাছ 91। এতিয়া চাওক 7 17 29 44 64 91 এইকেইটা আমাৰ কিবা মিল আছে নেকি? এইকেইটা আমাৰ মৌলিক সংখ্যা, এইকেইটা যৌগিক সংখ্যা, আমাৰ কোনো ধৰণৰ মিল নাই। গতিকে আমি আৰু ডিফাৰেঞ্চটো উলিয়াব লাগিব। ইয়াত কি হ'ব 10, ইয়াত হ'ব আমাৰ 29ৰ পৰা যদি আমি 17 বিয়োগ কৰোঁ 2 1 12। ইয়াত আমাৰ কি হ'ব 44ৰ পৰা যদি আমি 29 বিয়োগ কৰোঁ 14 9 গ'লে 5 115। ইয়াত কি হ'ব 0, তাৰপিছত 6ৰ পৰা যদি আমি 4 বিয়োগ কৰোঁ 20, আৰু এইটো কি হ'ব 91। 11ৰ পৰা 7, 8ৰ পৰা 27। এইকেইটা চাওকচোন, এইকেইটা কিবা মিল আছেনে? ইয়াত চাওক 10 12 15 20 27 এইকেইটা কিবা মিল আছে নেকি? চাওক এইকেইটাৰো কোনো ধৰণৰ মিল নাই। এতিয়া আমাৰ কি কৰিব লাগিব, আৰু ডিফাৰেঞ্চটো ল'ব লাগিব। আপোনালোকৰ যেতিয়ালৈকে মিল নাথাকে গতিকে তেতিয়ালৈকে আপোনালোকে ডিফাৰেঞ্চটো উলিয়াই যাই থাকিব। ইয়াত কি হ'ব 2, ইয়াত হ'ব 15ৰ পৰা 12 গ'লে 3, ইয়াত 5, আৰু ইয়াত কি হ'ব 7। এইবাৰ চাওকচোন, এইবাৰ মিল দেখিছেনে? এইবাৰ আপোনালোকে নিশ্চয় দেখিছে। এইকেইটা হ'ল আমাৰ মৌলিক সংখ্যা 2 3 5 7 11 13। এইবিলাক হ'ল আমাৰ মৌলিক সংখ্যা। গতিকে সেই হিচাপত আমাৰ কি হ'ব লাগিব এইবাৰ নেক্সট হ'ব লাগিব আমাৰ 7লৈকে গ'ল। এইবাৰ হ'ব লাগিব আমাৰ 11। আমাৰ কিন্তু আগৰটো নিচিনা আমাৰ কিন্তু 11টো আমাৰ এনচাৰ নহয়। আমি কি কৰিব লাগিব, যেনেকৈ আমি 20ৰ লগত 7 যোগ কৰোঁতে 27 পালোঁ, ঠিক সেইদৰে 27ৰ লগত 11 যোগ কৰিব লাগিব। 27 প্লাছ 11 7 1 8 38। আমি পালোঁ ইয়াত 38। কিন্তু ইয়াত 38টো আমাৰ এনচাৰ নহয়, আমাক লাগিব এইটোহে। ইয়াত কি হ'ব সেইটো লাগিব। গতিকে আমি যেনেকৈ 64ৰ লগত 27 যোগ কৰোঁতে 91 পালোঁ, ঠিক সেইদৰে 91ৰ লগত আমি কি কৰিব লাগিব 38টো যোগ কৰিব লাগিব। 91 প্লাছ 38 8 1 9 9 3 12 1 কি পালোঁ 129 129 পালোঁ। কিন্তু আমাৰ এইটো উত্তৰ নহয়, কৈছোঁৱে আমাক লাগে এইটোহে লাগে, এইটো। যেনেকৈ আমি 164ৰ লগত 91 যোগ কৰোঁতে 255 পালোঁ,
এইবাৰ আমি 255ৰ লগত এইটো যোগ কৰিব লাগিব 255 129 তাৰমানে আমি কি পালোঁ 5 9 14 4 কাটি গ'লে 5 দিয়ে 7 7 1 8 384 ইয়াত হ'ব আমাৰ 384 এইটোৱে আমাৰ শুদ্ধ উত্তৰ গতিকে আমাৰ চি নম্বৰটো শুদ্ধ হৈ যাব 384 গতিকে আপোনালোকৰ এনেকুৱা নাম্বাৰ সিৰিজ আপোনালোকে সকলো ধৰণৰ পৰীক্ষাত আপোনালোকে দেখা পাই থাকিব গতিকে আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিলে আপোনালোকে ডিফাৰেন্সটো উলিয়াই ল'ব আৰু যেতিয়ালৈকে এটা সিৰিজত পৰি নাযায় তেতিয়ালৈকে আপোনালোকে ডিফাৰেন্সটো উলিয়াই গৈ থাকিব অটোমেটিক আপোনালোকৰ এটা সিৰিজ দেখা পাই যাব গতিকে আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কৰি দিব আৰু ভিডিঅ'ত আপোনালোকে কমেণ্টত জনাই দিব কেনেকুৱা পাইছে আৰু আপোনালোকে বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব